নিজের ন্যায্য দাবি দাবার ভিত্তিত কৃষক শ্রমিক আন্দোলন চলিছে। 1942 চনৰ 9 আগষ্ট আপোনালোকে সকলোৱে জানে ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল। তেতিয়াৰ এই ইংৰাজৰ পতনৰ নামত শ্ৰমিক কৃষক ৰাস্তাত ওলাই আহিছিল। এই দিৱসৰ প্ৰতি সোঁৱৰণ জনাই আজি সৰ্বভাৰতীয় ভিত্তিত দেশজোৰা বিক্ষোভৰ আয়োজন কৰা হৈছে। মূলতঃ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহ, কৰ্মচাৰী ফেডাৰেশ্যনসমূহ আৰু সংযুক্ত মৰ্চা কিষাণ মৰ্চাৰ আহ্বানত আজি বঙাইগাঁৱতো আমি এই অনুৰূপ কাৰ্যসূচী হাতত লৈছিলোঁ। কিন্তু আমি দেখিবলৈ পাইছোঁ অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাই আজি কৃষক শ্ৰমিকসকলক কাৰ্যত ৰাস্তাত ওলাবলৈ বাধা দিছে। পুলিচ লগাই গণতান্ত্ৰিক আন্দোলন পাৰ্মিশ্যনৰ নামত তেওঁলোকে দমন কৰিব বিচাৰিছে। আমি এই আন্দোলনৰ কাৰ্যসূচী কেইবাদিন আগতে পাৰ্মিশ্যন বিচাৰি আহ্বান জনাইছিলোঁ। তেওঁলোকৰ বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকৰ চৰকাৰী হেঁচাত আমাক পাৰ্মিশ্যন দিয়া নাই। এতিয়া তেওঁলোকে পুলিচ লগাইছে, তেওঁলোকে বন্দুকধাৰী শয়ে পুলিচ আমাৰ এই কাৰ্যালয় মানে অৱস্থানস্থলীত মোতায়েন কৰিছে, আমাৰ গ্ৰেপ্তাৰ কৰিবলৈ ওলাইছে। আমি বাধা দিছোঁ, আমি কৈছোঁ হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ, যিমান দিন যেতিয়া কৃষক শ্ৰমিক লাল ঝাণ্ডা ৰাস্তাত আছে আপোনাৰ চৰকাৰ কেতিয়াও কৃষক আন্দোলন শ্ৰমিক আন্দোলন দমন কৰিব নোৱাৰে। আমি এই কৃষক শ্ৰমিক বিৰোধী চৰকাৰক ধিক্কাৰ জনাইছোঁ। আজি আপোনালোকে জানে তেওঁলোকৰ চৰকাৰে বিজেপি নেতৃত্বাধীন ভাৰত চৰকাৰে কাৰ্যত দেশখনৰ এটা ৰাজহুৱা খণ্ডৰ উদ্যোগ পুঁজিপতিৰ হাতত কি পানীৰ দৰত বিক্ৰী কৰিবলৈ ওলাইছে, তেওঁলোকে দেশ বেচিবলৈ ওলাইছে। আজি আমি দেখিবলৈ পাইছোঁ তেওঁলোকে কৃষকৰ বিৰুদ্ধে কৃষি আইন আনি কৰ্পৰেটসকলক সহায় কৰিব বিচাৰিছে। তেওঁলোকে শ্ৰমিকসকলৰ বিৰুদ্ধে শ্ৰম কোড লগাই কাৰ্যত শ্ৰমিকসকলৰ প্ৰাপ্য অধিকাৰ খৰ্ব কৰিব বিচাৰিছে। আজি দেশৰ সংবিধান একপিনে আক্ৰান্ত হৈছে আৰু কৃষক শ্ৰমিক একপিনে আক্ৰান্ত হৈছে। গতিকে আজি সৰ্বভাৰতীয় ভিত্তিত আজি সকলো কৃষক শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই সৰ্বভাৰতত ৰাস্তাত ওলাই আহিছে। কিন্তু দুৰ্ভাগ্যজনক অসম চৰকাৰে আমাৰ এই প্ৰাপ্যৰ দাবীত যি আন্দোলন, এই আন্দোলনক বাধা দিছে। আমি গৰিহণা জনাইছোঁ, আমি আন্দোলন কৰিম। অনাগত দিনত লাল ঝাণ্ডাৰ নেতৃত্বত কৃষক শ্ৰমিকসকলে ৰাস্তাত ওলাই তেওঁলোকৰ প্ৰাপ্যৰ দাবীত আন্দোলন কৰিব। আমি এই কথা সকীয়াই দিব বিচাৰিছোঁ চৰকাৰক। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হায় হায়, এই গণতান্ত্ৰিক আন্দোলন দমন নীতিৰে দমন কৰিব বিচৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হায় হায়, পুলিচ লগাই গণতান্ত্ৰিক আন্দোলন দমন কৰিব বিচৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হায় হায়। দেশজোৰা বিক্রতি কৃষি আইন বাতিল করো, শ্রমিক বিরোধী শ্রম কোড বাতিল করো, এই কর্পোরেটর দেশ বিক্রি করা বন্ধ করো, কর্পোরেটর দালাল নরেন্দ্র মোদী সরকার হায় হায়।